নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 4 নম্বৰ অধ্যায়টি আৰু এই অধ্যায়টি হ'ল যোগাযোগ আৰু ইয়াৰে প্ৰথম পাঠটোৰ নাম হ'ল মোবাইলৰ বিলৈ। এই পাঠটিৰ প্ৰথম অংশ আমি এতিয়া আলোচনা কৰিম। আহাচোন এই অংশটোত কিনো আছে চাও। প্ৰথমতে দেখিছানে ইয়াতে কি আছে এটা দফা দি থোৱা আছে। আহাচোন পঢ়ি চাও এই দফাটোতনো কি আছে। আগৰ দিনত মানুহে নিজে গৈ বা আনক পঠিয়াই যোগাযোগ ৰক্ষা কৰিছিল। তাৰ পাছত চিঠি পত্ৰ টেলিফোন আদিৰে যোগাযোগ ৰক্ষা কৰিছিল। সময় আগবঢ়াৰ লগে লগে বিভিন্ন আধুনিক আহিলা বা সঁজুলি আহিল। ইয়াৰ জৰিয়তে দূৰ দূৰণিৰ লোকৰ সৈতে কম সময়তে যোগাযোগ কৰিব পাৰি। এদিন তেনে কিছুমান সঁজুলিয়ে লগ লাগি কথা পাতিছিল। সিহঁতে বাৰু কি কথা পাতিছিল পঢ়ি চাও আহা। কি কৈছে এই দফাটোত আগৰ দিনত মানুহে কি কৰিছিলে নিজে গৈ বা আনক পঠিয়াইহে যোগাযোগ ৰক্ষা কৰিছিলে। মানে কিবা খবৰ পঠিয়াবলৈ কি কৰিছিলে নিজে যাব লগা হৈছিলে বা কাৰোবাক পঠাব লগা হৈছিলে। কিন্তু যেতিয়া সময় আগবাঢ়ি আহিল লাহে লাহে কি হ'ল চিঠি পত্ৰৰ যোগেদি মানুহে খবৰ পঠিয়াব পৰা হ'ল। তাৰ পাছত টেলিফোন আহিল আৰু সময় বাগৰাৰ লগে লগে বৰ্তমান সময়ত আমি তৎক্ষণাত খবৰ পঠিয়াব পৰাকৈ বিভিন্ন সঁজুলি প্ৰস্তুত কৰিলে আৰু যাৰ সহায়ত আমি ঘৰতে থাকি দূৰ দিগন্তলৈ আমি খবৰ পঠিয়াব পাৰো বা খবৰসমূহ ল'ব পাৰো। আৰু কি কৈছে এতিয়া এই পাঠটোত এই অংশটোত কি কৈছে তেনে কিছুমান সঁজুলিয়ে কথা পাতিছে। আমি এতিয়া চাওচোন আহা তেনে কি কিনো সঁজুলি আছে যিয়ে কথা পাতিছে। এইয়া এই ছবিখনত তোমালোকে দেখা পাইছাই নহয়নে কি কি আছে বাৰু সঁজুলিসমূহ। এয়া কি হয় বাৰু এইটো মোবাইল ফোন নহয়নে। তোমালোকেতো চিনি পোৱাই মোবাইল ফোন নহয় জানো। তাৰ পাছতে এয়া হ'ল কি টেলিভিছন বা টিভি নহয়নে। তাৰ পাছতে এয়া হ'ল ৰেডিঅ'। তাৰ মানে কি কৰিছে মোবাইল ফোন টেলিভিছন আৰু ৰেডিঅ'ই কথা পাতিছে। চাওচোন আহা কিনো কথা পাতিছে। প্ৰথমতে কি কৈছে পঢ়া আমাক পঢ়িব দিছে। তাৰ পাছতে কি লিখিছে চাওচোন আহা। নাটিকাখনৰ আৰম্ভণিতে মঞ্চৰ আঁৰ কাপোৰখন জাপ খাই থাকিব। তাৰ পাছত লাহে লাহে মুকলি হ'ব। মানে এখন নাটিকা আৰম্ভ হ'ব এতিয়া আৰু যিকোনো এখন নাটক আৰম্ভ হোৱাৰ লগে লগে আমাৰ কি হয় কাপোৰখন আঁৰ হৈ থাকে নহয়নে। নাটক যেতিয়া আৰম্ভ হ'ব তাৰ আগে আগে সেই আঁৰ কাপোৰখন খুলি দিয়ে। ঠিক তেনেকৈ এই নাটিকাখনতো একেই হৈছে। এতিয়া আমি চাওঁ আহাচোন নাটকখন কেনেধৰণেৰেনো আৰম্ভ হৈছে। প্ৰথমতে এই মোবাইল ফোনটোৱে কৈছে আজিহে অলপ জিৰণি পালো বুজিছানে। মোবাইল ফোনটোৱে কৈছে আজিহে অলপ জিৰণি পালো বুজিছানে। তেতিয়া ৰেডিঅ'টোৱে কৈছে এৰা কথাটো ময়ো মন কৰিছো। তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে বাৰু বুলি কিহে কৈছে ৰেডিঅ'টোৱে কৈছে। তাৰ পাছত কি হ'ল চাওঁ আহাচোন। তেতিয়া আকৌ মোবাইল ফোনটোৱে কৈছে নকবা আৰু কেতিয়াবা যে উশাহ ল'বলৈও আহৰি নাপাওঁ। জানানে মোবাইল ফোনটোৱে কৈছে যে নকবা আৰু কেতিয়াবা উশাহ ল'বলৈও আহৰি নাপাওঁ। তেতিয়া ৰেডিঅ'টোৱে কৈছে তোমাক দেখোন গৰাকীয়ে এৰিয়েই নিদিয়া হৈছে। বোলো কাৰণটোনো কি কোৱাচোন কোৱা। তেতিয়া ৰেডিঅ'টোৱে মোবাইল ফোনটোক জোকাইছে যে তোমাক দেখোন গৰাকীয়ে এৰিয়েই নিদিয়ে। কি কাৰণে এৰি নিদিয়ে কোৱাচোন কোৱা বুলি জোকাইছে। তাৰ পাছত চাওঁ আহাচোন কিনো হ'ল। তেতিয়া মোবাইল ফোনটোৱে উত্তৰ দিছে ইণ্টাৰনেটৰ বাবে এই অৱস্থা বুজিছানে।
ইণ্টাৰনেটৰ সংযোগেৰে কম সময়ত বহু কাম হয় তাতে আকৌ যিহে নতুন নতুন সুবিধা থকা এপ একেবাৰেই তত নোপোৱা হলো মোবাইলটোৱে কৈছে কি ইণ্টাৰনেটৰ কাৰণে এইবোৰ হৈছে কাৰণ ইণ্টাৰনেটত কি হয় কম সময়তে সংযোগ কৰিব পাৰি আৰু এতিয়া নতুন নতুন কিছুমান বহুত এপ ওলাইছে আৰু সেই এপবোৰ ওলোৱাৰ লগে লগে মোবাইলৰ ব্যস্ততাও বাঢ়িল আৰু গৰাকীয়ে এৰিও নিদিয়া হৈছে তেতিয়া ৰেডিঅ'য়ে কৈছে মোৰ অনুষ্ঠানসমূহ তোমাৰ জৰিয়তেই শুনিব পৰা হ'ল সেয়ে মোৰ ব্যস্ততা কমিল তেতিয়া ৰেডিঅ'ই কৈছে মোৰ যিসমূহ অনুষ্ঠান আছিলে সেইসমূহ তোমাৰ যোগেদিয়ে আজিকালি শুনে সেইকাৰণে মোৰ আজিকালি ব্যস্ততা একেবাৰে কমি গ'ল তাৰ পাছত চাওঁ আহাচোন এনেতে কি হ'ল টেলিভিছনৰ প্ৰৱেশ হ'ল টিভিৰ প্ৰৱেশ হ'ল এতিয়া আহি টিভি এনো কি কথা পাতিছে চাওঁচোন আহা তেতিয়া টিভিয়ে প্ৰৱেশ কৰি টিভিয়ে কি কৈছে টেলিভিছনে ঠিকেই কৈছা তুমি মোক লগতটো নিনিয়ে বহু দিনলৈ আকৌ খুলিয়েই নাচায় তেতিয়া টিভিয়ে কৈছে যে লগতটো মোক নিনিয়ে বহু দিনলৈ আকৌ খুলিয়ে নাচায় তেতিয়া মোবাইল ফোনটোৱে কৈছে তোমালোকক যে লগত লৈ নুফুৰে সাৰি গৈছা মুকটো এৰিয়েই নিদিয়ে তেতিয়া মোবাইল ফোনটোৰ কৈছে যে তোমালোককটো লগত নিব নোৱাৰে তোমালোকে হাৰিয়ে গৈছা মোক যে এৰিয়েই নিদিয়ে মানে অকনমান মোবাইল ফোনটোৱে অশান্তি পোৱাৰ নিচিনা কৰিছে তাৰ পাছত চাওঁ আহাচোন কিনো হ'ল তাৰ পাছতে টেলিভিছনে কৈছে আগতে আমি কিমান যে কাম কৰিলো কত গান নাটক বাতৰি শুনালো এতিয়া আকৌ আমিয়েই লাগি হলো টেলিভিছনটোৱে আক্ষেপ কৰি কৈছে আগতে যেতিয়া মোবাইল ফোন নাছিলে তেতিয়াতো আমি টেলিভিছন ৰেডিঅ'তে গান শুনিছিলো তেতিয়া কৈছে যে কিমান গান নাটক আদি শুনালো এতিয়া আকৌ আমাকে লাগি কৰি দিলে সেই কথাটো শুনি মোবাইল ফোনটোৱে কৈছে হয় দিয়া আজিকালি তোমালোকৰ কামবোৰো ময়ে কৰো তেতিয়া মোবাইল ফোনটোৱে কৈছে যে হয় দিয়া তোমালোকৰ কামবোৰ আজিকালি মোকেই কৰায় বুলি কৈছে তাৰ পাছত চাওঁ আহা আকৌ টেলিভিছনে কৈছে এৰা কিনো কম আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয় এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে বুজিছা তেতিয়া টেলিভিছনে কৈছে যে কিনো কম আজিকালি আমাৰ লগতো এপ ভৰাই লয় নহয় আৰু যিবোৰৰ যোগেদি বহুত কাম কৰে তেতিয়া মোবাইলে কৈছে যে কথা পতা নাচ গান খেলা ধূলা দেখা শুনা এইবোৰটো আছে খবৰ পঠিওৱা খবৰ লোৱা আদি কামো ময়ে কৰো বুলি মোবাইল ফোনটোৱে কৈছে তাৰ পাছত চাওঁ আহাচোন তাৰ পিছতে কি কৈছে মোবাইল ফোনটোৱে আকৌ কৈছে পঢ়া শুনা ৰেল বাছৰ টিকট কটা টকা পইচাৰ লেনদেন বজাৰ সমাৰ আদি সকলো কাম বুজিছানে মানে মোবাইল ফোনটোৱে কৈছে যে মোক সকলো কাম মোৰ যোগেদিয়ে কৰায় তেতিয়া আকৌ ৰেডিঅ'ই মাত লগাইছে আৰু এটা কথা কণমানিহঁতেও যে তোমাক নেৰা হৈছে এইটোহে তেতিয়া ৰেডিঅ'টোৱে কৈছে যে আৰু এটা কথা কিন্তু কণমানিহঁতে কিন্তু তোমাক নেৰাই হৈছে কাৰ কথা কৈছে মোবাইল ফোনটোৰ কথা কৈছে তাৰ পাছত কি হ'ল চাওঁ আহাচোন তাৰ পিছতে কৈছে যে মোবাইল ফোনটোৱে তেতিয়া কৈছে আৰু এটা বেয়া কথা হৈছে জানা মুখ নাপালে কোনোৱে খোৱা লোৱা পঢ়া শুনা সকলো বাদ দিয়ে তেতিয়া কৈছে ৰেডিঅ'ই যেতিয়া ক'লে কণমানিহঁতে তোমাক নেৰাই হৈছে তেতিয়া মোবাইল ফোনটোৱে কৈছে যে আৰু এটা কি বেয়া কথা হৈছে জানা মুখ নাপালে কিছুমানে খোৱা বোৱা পঢ়া শুনা সকলো বাদ দি দিয়ে মানে মোবাইলটো নাপালে মানে নাখায় খাব ইচ্ছা নকৰে পঢ়িব ইচ্ছা নকৰে মোবাইলটো পালেহে খায় তেনেকুৱাও হৈ গৈছে তেতিয়া ৰেডিঅ'টোৱে মাত লগাইছে এইটোহে বৰ বেয়া হৈছে এইদৰে তোমালৈ একেৰাহে চাই থাকিলেচোন ভাল নহ'ব তেতিয়া কি কৈছে ৰেডিঅ'টোৱে কৈছে এইটোহে কিন্তু বৰ বেয়া কথা হৈছে একেৰাহে যদি চাই থাকে তোমালৈ তেতিয়াতো ভাল কথা কেতিয়াও নহয়
কেনেকুৱা পালা তোমালোকে নাটকখন আৰু তোমালোকেও এই নাটকখন কি কৰিবা এই নাটিকাখন সমনীয়াৰ লগত কৰিবলৈ যত্ন কৰিবা কোনোবা মোবাইল ফোন হবা কোনোবা টেলিভিছন হবা আৰু কোনোবা ৰেডিঅ' হবা এনেদৰে তোমালোকে নাটকখন কৰিবলৈ যত্ন কৰিবা আৰু এই নাটকখনৰ যোগেদি আমাক কি কৈছে জানানে মানে আগতে আমাৰ যিসমূহ ৰেডিঅ' টেলিভিছনৰ প্ৰয়োজন আছিল লাহে লাহে যেন মোবাইল ফোনটো অহাৰ লগে লগে সেই প্ৰয়োজনীয়তাসমূহ কমি আহিছে আৰু মোবাইল ফোনৰ কিছুমান ব্যৱহাৰে আমাৰ কণ শিশুসকলক ধ্বংসৰ মুখলৈ ঠেলি নিছে গতিকে আমি মোবাইল ফোন ব্যৱহাৰ কৰিলেও সদায় এটা নিৰ্দিষ্ট সময়তহে কৰিব লাগে গতিকে তোমালোকেও চেষ্টা কৰিবা নাটকখন কৰিবৰ কাৰণে এইবাৰ চাওঁ আহাচোন ইয়াতে আমাৰ কি কৰিছে প্ৰশ্ন দি থোৱা আছে আহাচোন প্ৰশ্নটোত কিনো আছে চাওঁ নাটকখনত কোনে জিৰণি নাপায় বুলি কৈছে নাটকখনত কোনে জিৰণি নাপায় বুলি কৈছে কত আছে মোবাইল ফোন খ ৰেডিঅ' কোনটো শুদ্ধ মোবাইল ফোন গতিকে আমি কত শুদ্ধ চিন দিম কত এইবাৰ চাওঁ আহাচোন এইবাৰ আছে কি বাৰু পঢ়ি চাওঁ আহাচোন আগৰ দিনৰ মানুহে কেনেদৰে যোগাযোগ কৰিছিল আমি পাই আহিছিলো নহয় দফাটোত কেনেদৰে যোগাযোগ কৰিছিল বাৰু নিজে গৈ বা আনক পঠিয়াই যোগাযোগ ৰক্ষা কৰিছিল তোমালোকে কেনেদৰে লিখিবা আগৰ দিনত মানুহে নিজে গৈ এনেকৈ আগৰ দিনত মানুহে লিখি নিজে গৈ বা আনক পঠিয়াই যোগাযোগ ৰক্ষা কৰিছিল তোমালোকে ধুনীয়াকৈ লিখিবলৈ যত্ন কৰিবা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ